my room. So, আজিৰ ভিডিঅ'টো হৈছে বহুত বেছি স্পেশাল ইমান দিনে মই আপোনালোকক বহু আৰ্টিষ্টৰ হোম টুৰ দি আহিছো বহুত সেলিব্ৰিটি হোম টুৰ দি আহিছো এইটো মেইন চেনেলত আৰু ফেসবুক পেজতো কিন্তু মই আজি দিম আপোনালোকক মোৰ নিজৰ ঘৰৰ হোম টুৰ মানে অৰিজিনেল ঘৰৰ পাঠশালাৰ ঘৰৰ হোম টুৰ যেটো আগতে এবাৰ মই বেলেগ এটা চেনেলত অকমান দিছিলো কিন্তু এই চেনেলত দিয়া নাই আৰু ভালকে দিয়া নাছিলো তো আজি অকমান ভালকে দেখাম লগতে এটা স্পেশাল বস্তু অৰ্ডাৰ কৰিছো বিশেষ কিবা এটা ডাঙৰ বস্তু আহি পাইছে হেতু আনবক্সিং কৰিম হেতু দেখাম এইটো হৈছে আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ পৰা লেফট সাইডে বাও পিনে এইটো ৰাস্তা উলাই এই দেখাই পাইছে মেইন ৰোডটো হয় জিনতে গাড়ী গৈ আছে মানে পাঠশালা টাউনৰ ভিতৰৰ মেইন ৰোডটো হয় টাউনৰ ভিতৰ আৰু ৰাইট সাইডে এইখিনি হয় আমাৰ ঘৰটো সমুখতে ফলৰ দোকান আছে তাৰ পিছত বহুতে আগতে যেতিয়া দেখাইছিল নহয় আহি দেতাহতক দাদাহতক তলত হুধে মানে গম পাইছিলে দেখি কিনে এইটো ধনশ্ৰী ঘৰ বুলি তো ভাল লাগে আপোনালোকে যেতিয়া খবৰ লয় আহি জুনে চাই আছে তাৰ পিছত মই অলপমান আগুৱাই আহিছো ৰাইট সাইডে মানে আমাৰ ঘৰটো সমুখতে গম পাব এয়া বেক সাইডে ঘৰটো দেখিছে নহয় সমুখতে এখন বিশাল ফিল্ডৰ নিচিনা মানে জেগা ইয়াতে দোকান বহে অলপ পিছত দোকানবোৰ খুলিব দোকান বহিব হে কাৰণে মই ৰাতিপুৱাই কেনেবাকে ভিডিওটো কৰি লৈছো আৰু এই পিনে দোকান আছে আৰু এইখিনি ডেইলি বজাৰ এলেকা বুলি কয় পাঠশালা আৰু এই যে মানুহজন উলাই আহিছে এই পিনে ভিতৰত সবজি বজাৰ বহে মেইন ডেইলি বজাৰৰ যে সবজি বজাৰ হেতু আৰু আমাৰ ঘৰত ভিতৰত কেনেকে যাব লাগে জানেনে এইটো কৰিডৰ আমাৰ তলৰ মাৰ্কেটৰ ভিতৰত এনেকে হুমাই গৈ পিছপিনে আমাৰ স্টেপ মানে আমাৰ ষ্টেয়াৰ্স খিনি আছে পিছপিনে আমি উঠি যাব লাগে আৰু তাৰ পিছত ওপৰলে যাব লাগে কিন্তু হেইখিনি দেখাম তাৰ আগত ৰাতিপুৱা এটা ধুনিয়া দৃশ্য আপোনালোকক দেখাও বলক এয়া হৈছে আমাৰ জেকি মহাৰাজ মানে জেকি ই দিনটোত এটাই কাম কৰে ৰাতিপুৱা খালি পেপাৰ অনা তাৰ মানে আপোনালোকে বিশ্বাস নকৰিব ই মানুহতকে ওপৰত ৰাতি যেতিয়া পুৱাই নহয় মা আৰু দেউতাৰ লগত একেলগে থাকে ৰাতি আৰু ৰাতিপুৱা একদম হাতত টানি থাকে কাৰণ তাৰ তলত আহিব লাগে ফুৰিব যাব লাগে আৰু তাৰ পিছত হি পেপাৰখন আনিব লাগে কেতিয়াও কোনো দিনে নাপাহৰে আৰু কেনেবাকে যদি কোনোবা দিনা তাক তলত অনা নাই হি হাল্লা লগাই দিয়া হাহাকাৰ লগাই দিয়া আৰু তলত আহি উঠি পেপাৰ লোৱাটো ৰাতিপুৱা এটা কাম কৰে তাৰ পিছত হি দিনটো ৰুমৰ ভিতৰত এচিত শুই থাকে এয়া হৈছে আমাৰ জেকি তো তলৰ পৰা আমি আহিলো আৰু এইটো হৈছে ফাৰ্স্ট ফ্লোৰৰ এইটো হৈছে কমন বাথৰুম আৰু এই পিনে বাহিৰৰ পিনে অকমান দেখাই দিছো গ্ৰীনাৰী ৰাতিপুৱা একদম চকু খুলিব পৰা নাই কি ধুনিয়া লাগে এইখিনি বতাহ আহি থাকে তাৰ পিছত এই পিনে মই অকমান আপোনালোকক দূৰৰ পৰা দেখাই দিছো এইটো হৈছে কৰিডৰ এনেকে গৈ থাকিলে ফাৰ্স্ট ফ্লোৰটো আসলতে আমাৰ ভাড়াটিয়াৰ বাবে বনোৱা হৈছিল তেনেকুৱা হিচাপতে বনোৱা হৈছে গতিকে অকমান আপোনালোকক দেখাই দিছো এইখিনি আকপিনৰখিনি আৰু ৰুম বিলাক অকমান দেখাই দিও মাজে মাজে খালি থাকে এতিয়া খালি থকাখিনি অকমান দেখাই দিও এই পিনে ৰুম বিলাক গুটে ৰুমবোৰতে এটা এটাচ বাথৰুম কিচেন তাৰ পিছত বেডৰুম এক্সট্ৰা ৰুম এটা তেনেকে পাৰ্টবোৰ বনোৱা হৈছে এটো হৈছে ফাৰ্স্ট ফ্লোৰ এতিয়া বলক আপোনালোকক আমি থকা ফ্লোৰটো মানে সেকেন্ড ফ্লোৰত লৈ যাও আমি থকা গুটে ফ্লোৰটো আৰু গুটে ৰুমবোৰ ভালদৰে আপোনালোকক দেখাম কিন্তু তাৰ আগত মই যে এটা বিশেষ বস্তুৰ কথা কৈছিলো ভিডিওৰ আৰম্ভণিতে সেই বস্তুটো কিয় লব লগা হ'ল কি ললু বলক দেখাও ফ্ৰেন্ডস মই মাহত এবাৰ দুবাৰে ঘৰত আহো অৰিজিনেল ঘৰত আৰু যেতিয়া আহো মই মানে ভালকে শুব নোৱাৰো কাৰণ মোৰ ৰুমৰ এই বিছনাখনৰ মেট্ৰেছ খন একদম ভাল নহয় কিবা হুমাই গৈছো দে চাওকচোন কেনেকুৱা হৈছো তো মোৰ মানে হাড় পাই যাও টোপনিত কিবা কিবি হৈ যায় তো হেকাৰণে ভাবি আসলো বহুত দিনৰ পৰা ভাল এখন মেট্ৰেছ লাগে কিন্তু এটো সময়তে মা এখন বলে ধুনিয়া মেট্ৰেছ অৰ্ডাৰ কৰিছে গতিকে এতিয়াৰ পৰা আৰু ইয়াতে মই শুব নালাগে আমি একেলগে তাতে শুব পাৰি আৰু মাই অৰ্ডাৰ কৰিছে মানে মাই মুকে কৈছিলে সাৰ্চ কৰিব আৰু সাৰ্চ কৰি মই কি গম পালো জানেনে ফ্লো মেট্ৰেছৰ কথা ফ্লো মেট্ৰেছ বহুত ভাল চলি আছে আৰু কি মই অৰ্ডাৰ কৰি দিলো বিশ্বাস কৰক মাত্ৰ 3 দিনতে আহি পালে মোৰ ফ্লো মেট্ৰেছ নতুন বস্তু কিবা আহিলে ঘৰত এনে জেনে এক্সাইটেড হৈ যায় তাতে আকৌ এইখন দেখি আৰু বেছি এক্সাইটেড হৈ গৈছে পেকিং চাওক ইমান কম্পেক্ট আহিছে ইমান ধুনিয়াকৈ জিপাৰৰ হৈতে ইমান ধুনিয়াকৈ জিপাৰ আৰু এই বক্সটো ইমানটো সৰু পেকেটত কিমান ডাঙৰ গड्डा মানে মেট্ৰেছ আছে আপোনালোকে খুলিলে দেখিলে আচৰিত হৈ যাব এইখন বৰ ধুনিয়াকৈ আহে আৰু লগতে খুলিবলে বহুত বেছি ইজি হয় মানে কোনো ডাঙৰ মানুহ বা লৰা মানুহৰ দৰকাৰে নাই মা আৰু মই মিলিয়ে খুলিব পাৰিম আৰু যিমানটো সৰু দেখিছে ন খুলি দিয়াৰ পিছত চাবচোন নিজৰ সেফ লৈ লব এই মেট্ৰেছখনে নিজে পেকেটৰ পৰা খোলাৰ
পিছত এই প্লাষ্টিকখন মানে ৰোল কৰি এনেকৈ এৰুৱাই দিব পাৰে আৰু তাৰ পিছতে মেট্ৰেছখন এনেকৈ খুলি গ'ল ইমান ইজি হয়নে পেকিং ইমান বেছি ধুনীয়া হেয়াটো দেখিলে মানে গোটেই মেট্ৰেছখন এনেকৈ আকৌ ভিতৰত ফুল কভাৰ আছিলে মই এতিয়া ছাইডৰ পৰা কাটি কিনে ওপৰৰখিনি কাটি দিলোঁ বোলো আপোনালোকক ভালকৈ দেখাওঁ গাইজ এইখন হৈছে ফ্ল'ৰ আৰ্গো মেট্ৰেছ আপোনালোককতো ক'লোৱে মোৰ বেডত মোৰ শোৱাৰ প্ৰব্লেম মেট্ৰেছৰ কাৰণে কিন্তু ভাবিছে নেকি মোৰ বেডৰ কাৰণে অৰ্ডাৰ দিছোঁ মোৰ বেডৰ কাৰণে দিয়া নাই ইমান ধুনীয়া মেট্ৰেছখন মায়ে কি কৰিছে নতুন বিচনা অৰ্ডাৰ দিব বোলে নতুন বিচনাখন অৰ্ডাৰ দিছোঁ মানে ঘৰৰ গোটেইকেইটানে একেলগে শুম ইমান ধুনীয়া মেট্ৰেছ আৰু ইমান ডাঙৰ মেট্ৰেছ ফ্ল'ৰ অৰ্ডাৰ দিয়া হৈছে সেইকাৰণে মায়ে পুৰণা বিচনাত নিদিয়ে নতুন বিচনাই অৰ্ডাৰ দিছে গোটেই সোপাই একেলগে শুম আৰু নহ'লে আমি তলতে শুম এই ফ্ল'ৰ আৰ্গো মেট্ৰেছখনৰ নহয় আউটাৰ পৰ্চনটো এল'ভেৰা জেলৰ হয় এল'ভেৰা জেল ইনফিউজ কভাৰ হয় সেয়ে বাকী মেট্ৰেছৰ তুলনাত এই মেট্ৰেছখনে আমাৰ শৰীৰটো তলৰ পৰা 5 ডিগ্ৰী আৰু ঠাণ্ডা কৰি ৰাখে মানে এইখনত শুলে 5 ডিগ্ৰী বেছি ঠাণ্ডা লাগি যাব আপোনাৰ আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে গাইজ এই মেট্ৰেছখনত মই যেতিয়া শুই থাকিম ইয়াত আহি কোনোবাই বহক শুৱক বা যিয়ে নকৰক মোৰ টোপনি নাভাঙে কাৰণ কিয় জানেনে ইয়াত মেজিক আছে মানে এইখন এনেকৈ বনোৱা হৈছে আপোনালোকে চাওক যে যেনি ইয়াতে ঘূৰি আছে কিন্তু মই শুই থকা জেগাখিনি লৰা নাই মই হিলা নাই আৰু ইয়াতে তাই খেলিও আছে উৎপাতো কৰিছে গুচিও গ'ল একো হোৱা নাই এইবাৰ মেজিক চাওক এই পানীৰ গ্লাছটো মই ইয়াতে জঁপিয়াইছোঁ লৰিছোঁ ইনফেক্ট মা মই যেনি তিনিটা আছোঁ তথাপিও এই পানীৰ গ্লাছটো ইয়াৰ পৰা পৰা নাই মানে যি ক্ষতি নাথাকিলেও কোনো ডিষ্টাৰ্ব ফিল নকৰে এই মেট্ৰেছখনত নহয় 3টা লেয়াৰ আছে টপ লেয়াৰত আছে জেল ইনফিউজ টেম্পাৰেচাৰ সেনচিটিভ মেমৰি ফৰ্ম যিয়ে ব্লাড চাৰ্কুলেশ্যনটো ইনক্ৰিজ কৰাত হেল্প কৰে দ্য মিডিল লেয়াৰ ইজ দ্য ট্ৰেনজিশ্যন ফৰ্ম ডেট এনচিয়ৰ এ পাৰফেক্ট ট্ৰেনজিশ্যন উইথ স্পাইনেল এলাইটমেণ্ট এণ্ড থাৰ্ড মিনছ বেছ লেয়াৰ হৈছে প্ৰপ্ৰাইটাৰী ফ্ল'ৰ ৰেছপন্সিভ ফৰ্ম যিয়ে মানুহৰ ৱেইটটো লৈ ৰেছপন্স কৰে আৰু একুৰেট লেভেলৰ ছাপৰ্ট দিয়ে এই মেট্ৰেছখনৰ এইটো কভাৰ হয় আৰু এই কভাৰটো ৰিমুভেবল হয় আৰু ৱাশ্বেবল হয় এইটো জিপ আছে জিপত খুলি একদম ধুব পাৰি ধুনীয়াকৈ কাৰণ এই মেট্ৰেছখনত সাংঘাতিক ধুনীয়া টোপনি আহে আৰু কজি কজি এটা ভাইব দিয়ে গাইজ ফ্ল' মেট্ৰেছৰ আটাইতকৈ ভাল কথা এইটোৱে যে মাৰ্কেটৰ প্ৰাইজতকৈ আধা দামতে পোৱা যায় কাৰণ ডাইৰেক্ট ফেক্টৰীৰ পৰা কাষ্টমাৰলৈ আহে কোনো মিডলমেন নাই ইণ্টাৰেষ্টিং কথা কি জানেনে এইখন 100 দিনৰ ট্ৰায়েলত আহে মানে এই ফ্ল'ৰ মেট্ৰেছ যদি আপোনালোকে কিবা কাৰণত কিবা গড়বড় হয় সাইজ হওক বা কিবা এক্সচেঞ্জ কৰিব লগা হয় তেতিয়াহ'লে 100 দিনৰ ভিতৰত ট্ৰাই মাৰি আপোনালোকে ট্ৰায়েল মাৰি উঠি এক্সচেঞ্জ কৰিব পাৰে লগতে 10 বছৰৰ ৱাৰেণ্টিৰ লগতো আহে আৰুনো কি লাগে যদি আপোনালোককো লাগে এতিয়া অৰ্ডাৰ কৰক ডেছক্ৰিপশ্যন বক্সত ৱেবছাইটৰ লিংক দিয়া আছে আৰু লগতে ফ্লিপকাৰ্ট আমাজন এইবিলাকতো পাই যাব আমি থকা ফ্ল'ৰটো এইটো হৈছে এটা কমন বাথৰুম তাৰপিছত এই পিনে চাওক কি ধুনীয়া লাগিছে এইফালে আমাৰ পাঠশালাখন আধা দেখা পায় চ' 2টা এণ্ট্ৰি আছে এই পিনেদি সোমাব পাৰি এই পিনেদিও সোমাব পাৰি এই পিনেদি সোমাই গৈয়ে এই পিনে আছে আৰু এটা কমন বাথৰুম এইটো ভিতৰেদিও কানেক্টেড আছে ভিতৰেদিও আহিব পাৰি আৰু সেইটো অকল বাহিৰেদি কানেক্টেড হয় আৰু এইটো হৈছে আমাৰ কৰিডৰ তাৰপিছত এই ঘৰটো যেতিয়া বনাইছিলে আৰু মইতো বাহিৰত আছিলোঁ দাদাও বাহিৰত আছিলে তো দেউতাই গোটেইখিনি আৰু চিম্পলকৈ বনাইছে আৰু দেউতাহঁতে ইমান মানে তেতিয়াৰ দিনত ইমান ইণ্টেৰিয়াৰ নাছিলেও তো সেইটো কাৰণে সেই হিচাপততো বহুত ধুনীয়াই বনাইছে দেউতাই নিজে অকলে মাথা মাৰিয়ে বনাইছে আৰু ইয়াতে আমি বহি অকণমান বাহিৰৰ পিনে চাওঁ আৰু পুৰা ৰ'দ দিছে বাপৰে বাপ এইপিনে বজাৰ বহিছে এইপিনে পুৰা মেচি হৈ আছে এইপিনেও পুৰা মেচি বস্তু ভৰি আছে এইবোৰ মায়ে মানে কৈছে আৰু কেইদিনমান পিছত মানুহ আহিব ঠিক কৰিব বহুত বস্তু জমা হৈ গৈছে তো 2টা পাৰ্ট এইটো ৰুমত মই থাকোঁ যিটো অকণমান পিছত আপোনালোকক মই দেখাই আছোঁ এইটো ৰুমত আৰু এই ৰুমটোত মই থাকিম বুলি আগতে কৈছিলোঁ আমি অহাৰ আগতে এইকাৰণে বিকজ ইয়াৰ পৰা ৰাস্তাটো ওলাই আহি দেখা পায় মানে তলত বা বাহিৰত চাব পাৰি এইপিনে দাদা থাকে তাৰপিছত মোৰ নেক্সট ৰুমটো মানে এই মাজৰ ৰুমটোত থাকে মা দেউতাহঁত আমাৰ জেকিজনীৰ খেলা সামগ্ৰী চাওক এইবোৰ আৰু ঢেৰ বল আছে এনেকুৱা য'তে ত'তে পেলাই থৈছে আৰু তাৰপিছত এইপিনে এটা ৰুম অকণমান দেখাই দিছোঁ আপোনালোকক মেচিয়ে হৈ আছে বাৰু তথাপিও এতিয়া গৰম যে এইখন মানে তলত পাৰি ৰাতি শুৱে সেইটো কাৰণে এইখন উঠাই থোৱা আছে দিনত
তো এইটো এটা ৰুম বিশেষ একো নাই এইটোত খালী আছে আৰু এইটো এটা ৰুম এনে অকমান দেখাই দিছো এইটো ৰুমত মই আগতে ভিডিঅ' বনাইছো সো এইটো ৰুম আপোনালোকে দেখিছে চাগে এই ৱালটো দেখি মনত পৰিছে চাগে অকমান দেখাই দিছো আৰু এপিনৰ ৰুম কেইটা ইমান নেদেখাও মানে আপোনালোকক আৰু এতিয়া হেবোৰ এই কৰিডৰটো বস্তু এতিয়া আহি আছো আমাৰ মেইন এন্ট্ৰেন্সটোলে এইটো হৈছে আমাৰ মেইন এন্ট্ৰেন্স আৰু এইটো খুলি দিলে এইখন দৰ্জা পায় তলত ওয়েলকাম ডোরমেট তো এইবাৰ লৈ আহিছো আপোনালোকক আমাৰ প্ৰথম ৰুমটোলে সোমাই যিটো পায় মানে বহা ৰুমটোলে এটা বহা ৰুম হিটু পাৰ্টত আছে হিটু পাৰে মানে কৰিডৰ ইটু পাৰে আছে কিন্তু মেইনলি আমাৰ এটুতে আৰু টিভি সিবি সোৱা মানুহ চানো আহিলে বহিব দিয়া বহা মানে পটককে আৰু আহিয়ে এটু ৰুমে পায় বহুত বেছি পুৰণি হয় আমাৰ পুৰণ ঘৰত থাকতে থকা তাৰ পৰা লৈ অনা ইয়ালে কিন্তু ইয়াতে থকা বস্তুবোৰ বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এইবোৰ মোৰ এচিভমেন্ট হয় অকল মোৰ বুলি কলে ভুল হ'ব দেউতা আৰু দাদাৰো আছে অকল কিন্তু বেছি ভাগ মোৰ ইয়াতে যিমান প্ৰাইজ দেখিছে নহয় मैक्सिमम मोर হয় আৰু মই বেলেগে দিন ভালকে এই গুটে এৱাৰ্ড কিনি মানে ট্ৰফি কিনি মেডেলস আছে বহুত সাৰ্টিফিকেট আছে মই গুটে কিনি ডিটেইলছ আপোনালোকক দেখাম এটো ভিডিও টাইম ন হ'ব দিগল হৈ যাব আৰু এবোৰ মোৰ কি হৰ এচিভমেন্ট হয় জানেনে মোৰ ডান্সৰ মই ডান্স কৰিছিলো হৰুবৰা বহুত কথক বিহু মডাৰ্ন হট্ৰিয়া সব কৰিছিলো তো তাৰে প্ৰাইজ হয় তেতিয়া বহুত প্ৰাইজ বাদিও পাইছিলো আৰু এইখন হৈছে মা দেউতাৰ বিয়াৰ দিনাৰ ফটো মই ওপৰতে থৈ দিছো ভাল লাগে ন পুৰণি বস্তুবোৰ আপোনালোকৰ আছে নে নাই বাৰু মা দেউতাৰ বিয়াৰ ফটো জনাবচোন কমেন্টত এইটো কি হয় কোনে কোনে জানে কমেন্টত জনাব এইটো দেউতাই আনিছিলে কৰবাৰ পৰা বহুত বছৰ আগতে আৰু এইখন মই সিকিমৰ পৰা আনিছিলো আৰু এইখনো দেউতাই আনিছিলে ঘৰটোৰ আৰম্ভণিতে ধুনিয়াকে ইয়াতে সজাই থৈছিলে এই টিভিটো আজিকালি খুবে কম ইউজ হয় কাৰ ঘৰত এনেকুৱা হয় বাৰু জনাবচোন মোবাইল অহাৰ পৰা সবে মোবাইলে চাই থাকে বা ল্যাপটপত চোৱা যায় টিভি ইউজ একদমে কম হয় এইবাৰ লৈ আহিছো আপোনালোকক ৰাতিপুৱা এটা দৃশ্য লৈ বহা ৰুমটোৰ ভিতৰি দিয়ে আহি এইটো হৈছে আমাৰ মন্দিৰ ৰাতিপুৱা জেকি যে পেপাৰনা দৃশ্যটো দেখাইছিলো তাৰ পিছত এয়া আমাৰ আৰম্ভ হয় মানে দেউতাই গা পা ধুই পূজা পাতল কৰে আৰু মায়ো সেৱা জনাই মন্দিৰ সাফা কৰে মন্দিৰটো ঠিক কৰে আৰু বাকি সকলেও গা পা ধুই উঠি মন্দিৰত সেৱা জনাই নিজৰ কামত উলাই যায় আৰু এয়া আমাৰ আইতা ককা কুলগুৰু আৰু ভগৱান কেইজনামান একেলগে ৰখা হৈছে আৰু তেওঁলোককো চাকি ধূপ দিয়ে এইমাত্ৰ আগৰ ক্লিপটোত কি হল বুজি পালেনে দেউতাই যেতিয়াই বৰকা বজায় তেতিয়াই হদ্দাই জেনিয়ে কিবা এটা বেলেগ আৱাজ দিয়ে মুখৰ পৰা বেলেগ এটা সাউন্ড উলিয়াই জেনিও বজায় তেনেকুৱা ধৰণৰ কেনেকুৱা ন ইহঁতৰ মায়া মানে ভগৱানৰ হেয়া সব বুজি পায় ইহঁতে মানে হ'ব পাৰে জন্তু কিন্তু সব বুজি পায়
গণেশায় নমঃ ওম হ্রিং ক্লীং বাং গণেশায় নমঃ So friends, welcome to my room. অকমান ভালকে মোৰ অৰিজিনেল ঘৰৰ মোৰ ৰুমটো আপোনালোকক দেখাই দিও বেকগ্ৰাউণ্ডত অলপ চলপ দেখিলে কিন্তু অকমান ভালকে দেখাই দিও গুৱাহাটীত থকা 11 বছৰ 10 বছৰ 11 বছৰ মানে হল যিহেতু গতিকে গুৱাহাটী 2 BHK ঘৰটো মোৰ এই ৰুমটোতকে বহুত ডাঙৰ দুটা বেডৰুম লিভিং ৰুম মানে সব একেলগে আছে কিচেন আৰু তাতে ঢেৰ বস্তু আছে ঢেৰ মানে কি নাই মই তাতে ভগৱানৰ কৃপাত মই এটা এটাকে সব কিনিলো সব মানে লাগতিয়াল সামগ্ৰী সোফা সব আছে কিন্তু নিজৰ ঘৰৰ নিজৰ ৰুমটো নিজৰ ৰুমে হয় ন হদায় সেইকাৰণে এই ৰুমটো মোৰ বহুত বেছি মৰমৰ হয় আৰু বেকগ্ৰাউণ্ডৰ যিমানবোৰ ৱালৰ কালাৰ দেখিব এইবোৰ আৰম্ভণিতে ঘৰটোত এনেকুৱা নাছিলে এইবোৰ পিছত মই দেউতাক কৈ মোৰ পছন্দৰ কালাৰ লগাব দিলো আৰু লগাইছে এজনী ছোৱালী হোৱাৰ ফাইদা এটা কোনোবা আকৌ কমেন্ট কৰিব এজনী ছোৱালী নহয় আমাকো দিয়ে বুলি ইয়েস ইয়েস দিয়ে দেউতাক বিলাকে সকলোকে দিয়ে সো মোৰ পছন্দৰ কালাৰ মাৰি দিয়া হ'ল আৰু তাৰ পিছত ৰুমটো অকমান বেলেগ লগা হ'ল ইয়াৰ পৰা এন্ট্ৰেন্স হয় এইটো কৰিডৰৰ বাহিৰৰ এন্ট্ৰেন্সটো যেটো আপোনালোকক দেখাইছিলো মৰ্নিং আৰু এইটো হৈছে মাহতৰ ৰুমৰ পৰা এন্ট্ৰেন্স এইটো দুটা সাইডৰ পৰা আহিব পাৰি এইটো ভিতৰেদি আহিব পাৰি এইটো বাহিৰেদি আহিব পাৰি আৰু তাৰ পিছত এয়া বহিবলে অকমান ঠাই আৰু তাৰ পিছত এয়া আলনা এখন আছে আৰু কাপোৰ অকমানে আছে মই কথাটো কৈ আছো ইয়াত কিয় অকমান সব বস্তু আছে এইখন হৈছে বেড তাৰ পিছত এনেকুৱা এইপিনে তাৰ পিছত এই ইয়াত মোৰ ড্ৰেছিং তাৰ পিছত এনে অকমানকে সজোৱা আছে আৰু ইমান বিশেষ একো নাই কৰা এইটো ৰুমত মোৰ মানে গুৱাহাটীৰ ফ্লেটত যেনেকুৱা ইয়াত তেনেকুৱা ইমান একো নাই কৰা তো ইয়াতে আমাৰ ওয়াশিং মেচিনটো অকমান কাপোৰ ধোৱা মেলা কামবোৰ চলে ইয়াতে অকমান অলাগতিয়াল বস্তু এইটো আমাৰ বহু পুৰণি শোকেস ইয়াতে মোৰ কাপোৰ আছে ইয়াতেও তলত অকমান কবাত পিছ পিনে কাপোৰ আছে আৰু কিবা কিবি লাগতিয়াল সামগ্ৰী তেনেকুৱা আৰু এইপিনে হৈছে মোৰ বাথৰুম এনে অকমান দেখা দিছো আৰু গুৱাহাটীৰ ফ্লেটত মোৰ 2 BHK যদিনো বহুত বস্তু ভৰি আছে যিবিলাক মোৰ ফ্ৰেণ্ডছ আহে কয়ে সকলোৱে এই কাৰণে ভৰি থাকে যে ব্ৰেণ্ডৰ পৰা বহুত বস্তু আহি থাকে কামৰ কাৰণে ভিডিঅ'ত মানে শুট কৰিব লাগে তাৰ কাৰণে হেনেকে বহুত বস্তু হল আৰু তাৰ আগতো মই যেহেতু গুৱাহাটীত থকা বহুত বছৰ হল 10-11 বছৰ মানে পঢ়োতে মই গুৱাহাটী অহা গতিকে হেনেকে এটা দুটা বস্তু কিনি ঢেৰ হৈ গল কিন্তু মই ইয়াতে যেতিয়া আহু মানে নিজৰ ঘৰত অৰিজিনেল ঘৰত তেতিয়া মানে অকমান সুকুন লাগে ন ৰেষ্ট লব শান্তিৰ জেগা লাগে তো সেইকাৰণে এই অকমান মিনিমাইজ কৰিয়ে ৰাখিছো এইটো ৰুম মোৰটো বহুত ডাঙৰ হয় কিন্তু ৰুমটো কিন্তু ইমান বস্তু মানে মাহতকো ভৰাব নিদিও মই নভৰাও শান্তি মনে থাকো মই ইয়াতে কিচেনৰ পিনে এইবাৰ লৈ আহিছো আপোনালোকক আৰু কিচেনত আহি এইয়া চাওক কি দেখিলো মুঠতে আমাৰ ঘৰত ইহত দুটা মেইন মানুহে খোৱাৰ আগত ইহতক দিবই লাগিব আৰু আমটো ইহতৰ ফেভৰেট হয় মায়ে কৈছে কিচেনটো অকমান বেয়া হৈ আছে বাকি কিচেনৰ ভিতৰত এটা ষ্টক ৰুম আছে হেতু অকমান মানে বস্তু বহুত খেলিমেলি হৈ আছে বাবে পিছত এদিন দেখাম কিন্তু তাৰ আগতে এই দৃশ্য চাওক মোৰ ৰুমটো দেখাইলে আমাৰ বহা ৰুমটো দেখিলে মানে ফুমাই যোনটো ৰুম পায় আৰু বাকিও অকমান থুলমলকে দেখুৱালো মাহতৰ ৰুম ইমান নেদেখাও আৰু কাৰণ বহুত মেসি হৈ থাকে তো মায়ে গালি দিব মানে লেতেৰা নহয় মানে বহুত বস্তু থাকে ন উল্টা পুল্টাকে বহুত দৰকাৰী বস্তু থাকে তো মায়ে মানে ইমান সময় নাপায় অকলে ঠিক কৰিব সেইকাৰণে মায়ে কৈছে পিছত কেতিয়াবা ভালকে দেখাব মাহতৰ ৰুমটো আৰু দাদাৰ সাইডত দাদাৰ ৰুমো নেদেখাও আৰু লৰা মানুহৰ ৰুম আৰু যেনেকে তেনেকে থাকে আৰু সেইকাৰণে পিছত কেতিয়াবা ভালকে দেখাম এতিয়া মই আপোনালোকক ওপৰলৈ লৈ যাও বলক ইফালে আমি এতিয়া যাম ওপৰলৈ মুঠতে বস্তু সব পিনে জমা কৰি থৈছে দেখিছেনে আমাৰ মানে এনেকুৱা ঘৰবোৰত আৰু এনেকে থাকে আৰু আমি সিম্পলকে থাকো আৰু কি মানুহ থকা কাৰণে দিয়কচোন আৰু মানুহ থাকিলে আৰু ইমানো হেৰি কৰি ৰাখিব নোৱাৰি বস্তু পাতিটো থাকিবই আৰু সো এইটো হৈছে আমাৰ ওপৰৰ পাৰ্টখিনি সো এই জায়গাটো আপোনালোকৰ আগতে মই দেখাইছিলো যে ইয়াৰ পৰা মানে আমাৰ পূজা পাতল হওক বা কাজকৰ্ম সৰু সুৰা ইয়াতে পতা হয় কাৰণ জানে আৰু ইমান জায়গা নাথাকে আৰু বজাৰ হয় যেহেতু তলত ইমান জায়গা নাই সেইকাৰণে আমি পূজা চূজা ইয়াতে পতা হয় আৰু
মা দেউতাৰ বহুত শখ আছে যিহেতু গাৰ্ডেনিঙত বা শাক পাচলি ৰোৱাত গতিকে ইয়াতে বহুত কিবা কিবি হৈ থাকে না কাজকৰ্ম থাকিলে পিছে এনেকৈ নাথাকে অকণমান চাইড টাইড কৰি আৰু জেগা ওলাই দিয়ে তো মই অকণমান ওপৰে ওপৰে আপোনালোকক এইবিলাকো দেখাই গৈছোঁ চাই যাব আৰু ইমান ডিটেইলছত আজি নকওঁ এইবিলাক গছ গছনিবোৰৰ কথা এইপিনে এল'ভেৰা চাওক কি ধুনীয়া লাগিছে তাৰপিছত বেঙেনাৰ পৰা মুঠতে বহুত কিবা কিবি খেতি কৰিছে কাৰণ অলৰেডি ভিডিঅ'টো বহুত বেছি দীঘল হৈয়ে গৈছে সেইকাৰণে ইমান বেছি আৰু ডিটেইলছত নকওঁ এইটো পুদিনা এনেকৈ ৰুইছে তাৰপিছত এইকেইডালো নতুনকৈ লগাইছে নেকি মাহঁতে লগাই থাকে মা আৰু দেউতা মানে সদায় ৰাতিপুৱা 6টা মানতে উঠি মানে এইবোৰ কাম কৰে আৰু এইবিলাক চাওক এইবিলাকৰ পৰা অকণমান আমাৰ মানে ঠাণ্ডা পৰে চাগে এনেকুৱা মানে হয় ন এনেকুৱা বহুত গৰম হয় ওপৰত তো গছ গছনিৰ পৰা বহুত ঠাণ্ডা আহে এইবিলাক বেঙেনা তাৰপিছত এইবিলাক আৰু ইয়াতে চেঙাৰ টেঙা এইটো চেঙাৰ টেঙা বুলি কয় দেই আমাৰ পিনে আপাৰৰ পিনে বা কি কয় মিডিল আছামৰ পিনে আমি চেঙা টেঙা পাত বুলি কয় এইটো টেঙা মাছেদি খাই বৰ টেষ্টি লাগে আমাৰ মায়ে টাবৰ পৰাই তুলি নিয়ে বহুত আছে আৰু ওপৰতো আছে মই ওপৰৰ পৰা এবাৰ ভিউটো আপোনালোকক দেখাই দিছোঁ আমাৰ বজাৰৰ আৰু গোটেই ৰাস্তাৰ এয়া এইপিনেও ঢেৰ বস্তু এইবোৰ আকৌ আপোনালোকে কমেণ্ট নকৰিব লেতেৰা বুলি এইবোৰ মানে আমাৰ কাম কাজৰ কিবা কিবি বস্তু গোটাই থোৱা আছে এইবোৰ পেলাব আৰু কেইদিনমান পিছত মানে লোহা বেপাৰী এইবোৰ আহি থাকিলে মানে পেলাই থাকে আকৌ ঠিক কৰি থাকে আকৌ জমা হয় আকৌ সেয়া হয় মানে কাম কাজত কিবা কিবি আমাৰ পুৰণ ঘৰ এটা আছে যে তাতে কিবা কিবি কাম কাজ চলি থাকে তেতিয়া লাগে আৰু তাৰপিছত এতিয়া মই আপোনালোকক লৈ যাওঁ এক ছেকেণ্ড এইকেইটা ৰুম দেখাই দিওঁ অকণমান যে এইকেইটা ৰুম মই আপোনালোকক আগতে দেখাইছোঁ কাজকৰ্মত মানে মানুহ খাব দিয়া বহিব দিয়া বা সেই পূজাৰ ভিতৰত পাতিলে কেতিয়াবা বা তেনেকুৱা এনেকৈ বেচিন এটা আছে কিটচেন এটা আছে এনেকৈ ৰুম আছে এনেকৈ দুটা পাৰ্ট আছে মানে ইয়াতে তো মানুহ বহিব দিয়া খাব দিয়া সেইবোৰ কাজকৰ্ম পাতিলে মানে ওপৰতে হৈ যায় আৰু মানে মানুহ ধৰে এইপিনেও আছে ৰুম তো বহিব দিয়ে আৰু ভিতৰত খাবলৈ এটা বস্তু থাকি গৈছিলে দেই মান ধনিয়া চাওকচোন মান ধনিয়া মায়ে নতুনকৈ লগাইছে কিন্তু লেৰেলি গৈছে কিয় বা হ'ব চাগে ভাল বেলেগৰ পৰা তুলি আনি কিনে লগাইছে মানে তো কেইদিনৰ পিছত খাব পাৰিম এই পিনৰ পৰা আমি আহিলোঁ আৰু এইটো ৰুম আপোনালোকক এতিয়া দেখুওৱা নহ'ল আগৰ ভিডিঅ' দেখাইছোঁ এইটো ৰুমত আমাৰ ৰান্ধনীয়ে ভাত ৰান্ধে যেতিয়া কিবা কাজকৰ্ম পূজা পাতল থাকে এইটো ৰুমত ভাত ৰান্ধে আৰু তাৰে ছাইডতো এটা কিটচেন আছে আৰু এইপিনে আহি গ'লোঁ ডেঞ্জাৰাছ খটৰকা খিলাৰী হৈ আছে এইখিনি ইয়াতো বস্তু এইপিনে আমাৰ আছে খেতি বাতি অকণমান সেই অকণমান আৰু চাদৰ ওপৰৰ এয়া বেঙেনা সেইটো লৈ যাব লাগিব গুটি মায়ে লগাব পাৰিব আকৌ তো এইখন মই আমাৰ সৰু বাৰী বুলিয়ে কৈছোঁ আৰু সৰু সুৰা খেতি চাদৰ ওপৰৰ আগতে আপোনালোকক দেখাইছোঁ ভিডিঅ' দিছোঁ আকৌ দিম ছিজন ৱাইজ বেলেগ বস্তু ৰুই থাকে মা দেউতাই বহুত মানে কষ্ট কৰে ইয়ালৈকে মাটি আনি পানী দিয়ে সদায় ৰেগুলাৰ ইয়াত টেপো আছে ইয়াতে এতিয়া পানী মানে টেপ লগাই দিলে পিছতকৈ ইমানেই পানী দিব লগা হ'ল সেইকাৰণে তাৰপিছত এইবিলাক চাওক বেঙেনা এনেকুৱা ধৰণৰ আৰু মই ইমান বেছি ভিতৰত নোসোমাওঁ মা অহা নাই যে মই অকলে আহিছোঁ অকণমান ভয় লাগে মানে কিবা ওলালে মই ভয় খাই যাম তো অকণমান দেখাইছোঁ এয়া নেমু টেঙা তাৰপিছত এইপিনে কিবা কিবি আছে চাই ল'ব আৰু দেই আপোনালোকক এনে থুলমূলকৈ দেখাইছোঁ এইটো গোল নেমু লাগিছে এইডাল ফুলৰ পৰাই ৰাতিপুৱা দেউতাই পূজা কৰিলে আপোনালোকে যে দেখিলে এইডাল ফুলৰ পৰা আৰু এইপিনে কলগছো আছে এই দেখিছেনে এয়া চাদৰ ওপৰতে এইয়া কলগছ ৰুইছে দেউতাই হৈছে আকৌ আমাৰ তাৰ পৰাই পাতনি সৰাই দিয়ে মানে যেতিয়া ঘৰত সৰাই দিব লাগে সৰু সুৰা তাৰ পৰাই পাতনি সৰাই দিয়ে এইডালো নেমু লাগিছে এইবিলাক মই গুৱাহাটীলৈ গৈয়ে থাকোঁ ঘৰ আহিলে নেমু মায়ে দি পঠায় আৰু ওপৰৰ পৰা পৰিৱেশ সূৰ্য দেৱতাক চাওক ওপৰৰ পৰা ভেন্দি লাগিছে ভেন্দি এইয়া চাওক দেখাইছোঁ ৰ'ব এয়া ভেন্দি লগাইছে ওলকবি বন্ধাকবি ইয়াতে চব ৰুই পাইছে মানে আৰু হৈও ইমান ডাঙৰ বহুত ডাঙৰ হয় টাবত ৰুলে বহুত ৰ'দ বিয়া পোৱা যাওঁ এতিয়া বহুত বেছি ৰ'দ তো এয়া আছিলে মোৰ অৰিজিনেল ঘৰৰ হোম টুৰ অকণমান যিমান পাৰোঁ দেখালোঁ আৰু আপোনালোকক ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰিব আৰু যোনে ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব আজি ৰাতি মানে কেঁকুৰা ফ্ৰাই খালোঁ দেই কাজিনটো আহিছে লৈ তামাম টেষ্টি আপোনালোকে খাই পাইছেনে নাই বাৰু